দলাইগাঁও মানে অপোজিট ৰিজাৰ্ভ পুলিচত যোনটো বঙাইগাঁও পলিক্লিনিক এটা ক্লিনিক এটা নতুনকৈ আৰম্ভ কৰা হৈছে। এইটো আজিৰ অপেনিং দিন হয়। ইয়াত ডক্টৰ ময়ে এজন ডক্টৰ হয়, MD মেডিচিন। মোৰ নাম ডক্টৰ জিপেন নাৰ্জাৰী আৰু মোৰ কলিগ আছে গাইনকলজিষ্ট ডক্টৰ শংকৰ বসুমতাৰী। তেওঁ পাটনা এইমছৰ পৰা গাইনকলজিত MS কৰিছে। তেওঁৰ লগতে আমাৰ সপ্তাহত এদিন বা মাহত দুদিনকৈ হাৰ্টৰ ডক্টৰ বা কিডনী ডক্টৰ এনেকুৱা আহিব, অৰ্থ ডক্টৰ আহিব, বাহিৰৰ পৰা আহিব বা আমাৰ লোকেল যিমান স্পেচিয়েলিষ্ট আছে তেওঁলোকে আহিব। মই আশা কৰোঁ এইটো যোনটো বঙাইগাঁও পলিক্লিনিক ইয়াত আহি পেচেণ্টকেইটা অলপ ছাৰ্ভিচ পাব। আমাৰ দলাইগাঁও এৰিয়া বা বঙাইগাঁও এৰিয়া বা ওচৰে চিৰাং ডিষ্ট্ৰিক্টৰ যিমান ওচৰে পাঁজৰে ৰোগীবোৰ আছে তেওঁলোকে আমাৰ ক্লিনিকত আহি অলপ হ'লেও ছাৰ্ভিচ পাব। আৰু যিমান কি কয় কিছুমান পেচেণ্টে মানে বহুত ঘূৰি ঘূৰি মানে ক'ত যাম, ক'ত ডক্টৰ দেখালে ভাল হ'ব এইবোৰ মানে ঘূৰি থাকে। তাৰপিছত এইবোৰ পেচেণ্টে যদি আমাৰ তাত যদি আহে এইবোৰ আমি অলপ ৰাস্তা দেখুৱাব পাৰিম। যদি বেমাৰটো আমি যদিও বা ঠিক কৰিব নোৱাৰিম তেতিয়াও আমি অমুক ডক্টৰৰ তাত যাওক, অমুক হস্পিটেলত যাওক, এনেকুৱা আমি কি কয় মানে আইডিয়া গাইড কৰি দিব পাৰিম। এইটো এটা পুণ্য কাম বুলি মই ভাবোঁ। আমাৰ ইয়াত ফেচিলিটিবোৰ হ'ল মানে ডক্টৰ চেম্বাৰৰ লগত মানে লেবৰেটৰী থাকিব আৰু ফাৰ্মাচিষ্টটো আছেই। আৰু যোনটো ছ'ন'গ্ৰাফি এইবোৰ ছ'ন'গ্ৰাফি নৰ্মেল ছ'ন'গ্ৰাফিকেইটা হ'ব। তাৰ লগতে আমাৰ গাইনী ডক্টৰ শংকৰ বসুমতাৰী ছাৰে তেওঁৰ যোনটো এন'মেলি স্কেন এইবোৰ কৰিব। এন'মেলি স্কেনটো আজিকালি প্ৰেগনেণ্ট লেডিৰ কাৰণে বহুত দৰকাৰ। বাচ্চাটো মানে গৰ্ভৱতী অৱস্থাতে মানে কিবা এটা ডিফেক্ট আছে নেকি, হাৰ্টৰ কিবা প্ৰব্লেম আছে নেকি, মুখত আজিকালি যোনটো এইবোৰ ছেপাৰেট হোৱা থাকে যে ক্লেপ লিপ বুলি কয়, ক্লেপ পেলেট এনেকুৱা বহুত থাকে। এইবোৰ কিবা ডেভেলপমেণ্টেল কিবা এন'মেলি আছে নেকি এইবোৰ ডিটেক্ট কৰাটো মানে আৰ্লি প্ৰেগনেঞ্চি অৱস্থাত ডিটেক্ট কৰাটো বহুত দৰকাৰী বস্তু। এইবোৰ মানে এন'মেলি স্কেনটো আমাৰ ইয়াতে হ'ব। জাগাটো হ'ল আপোনাৰ বঙাইগাঁও টাউনৰ ওচৰতে, এইটো বেংটল গেট বুলি কয়। বেংটল গেটৰ পৰা অলপ চাউথ ছাইডত আহি এটা ৰিজাৰ্ভ পুলিচ আছে, তেওঁৰ জাষ্ট অপজিটতে।